2019 বৰ্ষত এই টপিকৰ পৰা অসম টেটত অহা প্ৰশ্নসমূহ চাই লওক। প্ৰথমে ভাৰতীয়সকলৰ বাবে স্বৰাজৰ দাবী পোনপ্ৰথমে কোনে উত্থাপন কৰিছিল? অপশ্যন পঢ়ি চাওক। জি.কে. গোখলে, দাদাভাই নাওৰোজী, ৰাসবিহাৰী ঘোষ আৰু মহাত্মা গান্ধী। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, দাদাভাই নাওৰোজী। ইয়াৰ পাছত আহিছিল পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া গ্ৰন্থখন কোনে ৰচনা কৰিছিল? সুভাষ বসু, বিপিন চন্দ্ৰ পাল, দাদাভাই নাওৰোজী আৰু মেডাম কামা। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, দাদাভাই নাওৰোজী। পাছৰ প্ৰশ্ন, নিম্নলিখিত কোনজন ব্ৰিটিছ জেনেৰেলে মধ্য ভাৰতৰ তান্তিয়া টপী আৰু ঝান্সী ৰাণী লক্ষ্মীবাই পৰাভূত কৰিছিল? 2019 বৰ্ষৰ প্ৰশ্ন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, খগৰোচ। পাছৰ প্ৰশ্ন, ভাৰতত কোনখন বাতৰি কাকত পোনপ্ৰথমে প্ৰকাশিত হৈছিল? দ্য বেংগল গেজেট, কলকাতা গেজেট, ইণ্ডিয়ান জাৰ্নেল আৰু দ্য বেংগল নিউজ পেপাৰ। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, দ্য বেংগল গেজেট। আজি আমি এই ভিডিঅ'টোত আপোনালোকৰ ছ'চিয়েল ছায়েন্সৰ চিলেবাছত থকা ভাৰতত ব্ৰিটিছৰ শাসনকালৰ সময়ছোৱাৰ গুৰুত্বপূৰ্ণ MCQ কৰিম। চাই যাব ভিডিঅ'টি শেষৰলৈকে। প্ৰথম প্ৰশ্নটো, হু ৱাজ দ্য ভাইচৰয় অফ ইণ্ডিয়া এট দ্য টাইম অফ দ্য ফৰ্মেশ্যন অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? ভাৰতীয় জাতীয় কংগ্ৰেছৰ গঠনৰ সময়ত ভাইচৰয় কোন আছিল? অপশ্যন চাই লওক। আৰু শুদ্ধ উত্তৰটো হৈছে লৰ্ড ডাফৰিন, অপশ্যন ডি। আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিল 1885 চনত। প্ৰথমজন প্ৰেছিডেণ্ট আছিল উমেশ চন্দ্ৰ বেনাৰ্জী, চমুকৈ WC বেনাৰ্জী বুলিও থাকিব পাৰে, চাব। আৰু প্ৰথম এছেম্বলি অধিৱেশন হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ বম্বেত, মনত ৰাখিব। 2 নম্বৰ, দ্য নাম্বাৰ অফ ডেলিগেটছ হু এটেণ্ডেড দ্য ফাৰ্ষ্ট ছেছন অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশনত উপস্থিত প্ৰতিনিধিৰ সংখ্যা কিমান আছিল? প্ৰথম অধিৱেশনত কিমানজন প্ৰতিনিধি জইন কৰিছিল? অপশ্যন পঢ়ি চাওক। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 72 জন। 3 নম্বৰ, ফাৰ্ষ্ট মুছলিম প্ৰেছিডেণ্ট ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মুছলিম সভাপতি কোন আছিল? অপশ্যন চাই লওক। আৰু শুদ্ধ উত্তৰটো হ'ব বদৰুদ্দিন ত্যাবজী, অপশ্যন বি। আৰু তেখেত ভাৰতীয় জাতীয় কংগ্ৰেছৰ 3 নম্বৰজন আছিল প্ৰেছিডেণ্ট, তৃতীয় প্ৰেছিডেণ্ট আছিল। 4 নম্বৰ, ইন হুইচ ছেছন অফ INC বন্দে মাতৰম ৱাজ ফাৰ্ষ্ট ছাং? ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোন অধিৱেশনত বন্দে মাতৰম প্ৰথমে গোৱা হৈছিল? অপশ্যন চাই লওক। আৰু শুদ্ধ উত্তৰটো হ'ব 1896 চনৰ কলকাতা ছেছনত বন্দে মাতৰম প্ৰথমতে গোৱা হৈছিল। কলকাতা ছেছন 1896 চন, মনত ৰাখিব। 5 নম্বৰ, ইন হুইচ অফ দ্য ফলোয়িং ছেছন অফ INC মহাত্মা গান্ধী হেড ছেইড গান্ধী মে ডাই বাট গান্ধীজিম উইল ৰিমেইন ফৰ এভাৰ? ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোন অধিৱেশনত মহাত্মা গান্ধীয়ে কৈছিল যে গান্ধী মৰি যাব পাৰে, গান্ধী ঢুকাব পাৰে, কিন্তু গান্ধীবাদী সদায় ফৰএভাৰ থাকিব? অপশ্যন চাই লওক। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, কৰাচী ছেছন, 1931 চনৰ। 6 নম্বৰ, আৰু এয়া আছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ 45তম ছেছন। আৰু প্ৰেছিডেণ্ট আছিল বল্লভভাই পেটেল। 6 নম্বৰ, হু এড্ৰেছ মহাত্মা গান্ধী এজ দ্য ফাদাৰ অফ দ্য নেশ্যন ফৰ দ্য ফাৰ্ষ্ট টাইম? মহাত্মা গান্ধীক জাতিৰ পিতা বুলি প্ৰথমে কোনে কৈছিল? অপশ্যন চাই লওক। আৰু আজিৰ ভিডিঅ'টোত ইংলিছৰ দি দিছোঁ, কাৰণ কিছুমানে কমেণ্টত কয় যে ইংলিছত ভিডিঅ' দিব বুলি, গতিকে একেলগে অসমীয়া আৰু ইংলিছ একেলগে দি দিয়া হৈছে। আৰু শুদ্ধ উত্তৰটো হৈছে সুভাষ চন্দ্ৰ বোস, অপশ্যন এ। 7 নম্বৰ, 1929 লাহোৰ ছেছন অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ৱাজ প্ৰিচাইডেড অভাৰ বাই? ভাৰতীয় জাতীয় কংগ্ৰেছৰ লাহোৰ অধিৱেশনৰ সভাপতিত্ব কোনে কৰিছিল? অপশ্যন চাই লওক। আৰু শুদ্ধ উত্তৰটো হৈছে
জৱাহৰলাল নেহৰু। আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ লাহোৰ অধিৱেশনৰ এটা পইণ্ট মনত ৰাখিব যে লাহোৰ অধিৱেশনতে পূৰ্ণ স্বৰাজৰ ৰিজলিউশ্যন লোৱা হৈছিল, পূৰ্ণ স্বৰাজ। আৰু সভাপতিত্ব কৰিছে জৱাহৰলাল নেহৰু। 5 প্ৰশ্ন। টাইটেল অৱ অট'বায়োগ্ৰাফি অৱ নেলছন মেণ্ডেলা। নেলছন মেণ্ডেলাৰ আত্মজীৱনীখনৰ নাম। অপশ্যন পঢ়ি চাওক। আৰু শুদ্ধ উত্তৰটো হৈছে লং ৱাক টু ফ্ৰীডম, অপশ্যন চি। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী ভাৰতীয় মহিলা সভাপতি। ফাৰ্ষ্ট ইণ্ডিয়ান উইমেন প্ৰেছিডেণ্ট। অপশ্যন চাই লওক। আৰু শুদ্ধ উত্তৰটো হৈছে প্ৰথমগৰাকী ভাৰতীয় মহিলা সভাপতি হৈছে সৰোজিনী নাইডু। কিন্তু জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভাপতি হ'লে, মহিলা সভাপতি যদি থাকে, শুদ্ধ উত্তৰটো হ'ব এনি বেচাণ্ট। কিন্তু ভাৰতীয় মহিলা হ'ব সৰোজিনী নাইডু, মনত ৰাখিব। 10 নম্বৰ। বন্দে মাতৰম ৱাজ কম্প'জড বাই। অপশ্যন পঢ়ি চাওক। বন্দে মাতৰম কোনে কম্প'জ কৰিছিলে? শুদ্ধ উত্তৰটো হ'ব ৰবীন্দ্ৰনাথ টেগৰ। আৰু বন্দে মাতৰম লিখিছিল বংকিম চন্দ্ৰ চেটাৰ্জীয়ে, কিন্তু কম্প'জ কৰিছিল ৰবীন্দ্ৰনাথ টেগৰে। 3 নম্বৰ। হু ৱাজ নমিনেটেড বাই মহাত্মা গান্ধী ফৰ দ্য প্ৰেছিডেণ্টশ্বিপ অৱ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ইন 1939 এগেইনষ্ট সুভাষ চন্দ্ৰ বোছ। 1939 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতিত্বৰ কাৰণে, সভাপতি পদৰ কাৰণে মহাত্মা গান্ধীয়ে সুভাষ চন্দ্ৰ বোছৰ এগেইনষ্টত কাক নমিনেট কৰিছিল? সুভাষ চন্দ্ৰ বোছৰ এগেইনষ্টত। আৰু শুদ্ধ উত্তৰটো হ'ব পাট্টাভি সীতাৰামায়া। আৰু সেই অধিৱেশন আছিল ত্ৰিপুৰা ছেছন হৈছিল। আৰু ইয়াত 1939 চনৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ এই অধিৱেশনত সুভাষ চন্দ্ৰ বোছে জিকিছিল, পাট্টাভি সীতাৰামায়াৰ এগেইনষ্টত ইলেক্ট হৈছিল। 12 নম্বৰ। দ্য প্ৰেছিডেণ্ট অৱ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কণ্টিনিউৱাছলি ফৰ 6 years। ভাৰতীয় জাতীয় কংগ্ৰেছৰ একেৰাহে 6 বছৰৰ বাবে সভাপতিত্ব কোনে কৰিছিল? অপশ্যন চাই লওক। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, আবুল কালাম আজাদ। তেখেতে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ দুবাৰকৈ সভাপতিত্ব কৰিছিল। প্ৰথমবাৰ কৰিছিল 1923 চনত আৰু দ্বিতীয়বাৰ কৰিছিল 1940 চনত। এই যে দ্বিতীয়বাৰ কৰিছিল 1940 চনত, তাৰ পৰা তেখেতে 1946 চনলৈকে 1946 লৈকে প্ৰেছিডেণ্ট আছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ। কাৰণ সেইখিনি সময়ৰ ভিতৰত কোনো ধৰণৰ প্ৰেছিডেণ্টৰ কাৰণে ইলেকশ্যন হোৱা নাছিল, কিয়নো কংগ্ৰেছৰ লিডাৰবিলাক, প্ৰায়ভাগ লিডাৰে সেই সময়ত কাৰাবাস খাটি আছিল। কাৰণ সেই সময়ত হৈছিল কি আন্দোলন? 1942 চনৰ ভাৰত ত্যাগ আন্দোলন, কুইট ইণ্ডিয়া মুভমেণ্টৰ কাৰণে যিহেতু প্ৰায়ভাগ কংগ্ৰেছৰ লিডাৰসকলে কাৰাবাস খাটি আছিল, গতিকে কোনো ইলেকশ্যন হোৱা নাছিল। গতিকে আবুল কালাম আজাদে 1940 পৰা 1946 লৈকে সভাপতিত্ব কৰিছিল। আৰু তেখেত হৈছে য়ংগেষ্ট পাৰ্চন টু বিকাম দ্য প্ৰেছিডেণ্ট অৱ INC। প্ৰশ্ন আহিব পাৰে যে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ আটাইতকৈ য়ংগেষ্ট পাৰ্চন কোন আছিল প্ৰেছিডেণ্ট হোৱাৰ? শুদ্ধ উত্তৰটো হ'ব আবুল কালাম আজাদ। 13 নম্বৰ। লাহোৰ ছেছন অৱ মুছলিম লীগ ৱাজ প্ৰিচাইডেড অভাৰ বাই। অপশ্যন চাই লওক। মুছলিম লীগৰ লাহোৰ অধিৱেশনৰ সভাপতিত্ব আছিল মহম্মদ আলী জিন্নাহ। অপশ্যন চি। 14 নম্বৰ। দিল্লী বিকেম কেপিটেল অফ ইণ্ডিয়া ইন। গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। অপশ্যন চাওক। আৰু শুদ্ধ উত্তৰটো হ'ব দিল্লী ভাৰতৰ ৰাজধানী হৈছিল 1911 চনত। হু ৱাজ দ্য লেডি ৰিপ্ৰেজেণ্টেটিভ অফ ইণ্ডিয়া এট দ্য ছেকেণ্ড ৰাউণ্ড টেবল কনফাৰেন্স। দ্বিতীয় ঘূৰণীয়া মেজমেলত ভাৰতৰ মহিলাৰ প্ৰতিনিধি কোন আছিল? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, সৰোজিনী নাইডু। হুইচ অফ দ্য ফলোইং ৱাজ নট ফাউণ্ডেড বাই মহাত্মা গান্ধী। তলৰ কোনটো মহাত্মা গান্ধীয়ে প্ৰতিষ্ঠা কৰা নাই? অপশ্যন চাওক। আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বিশ্বভাৰতী। তেখেতে প্ৰতিষ্ঠা নাই কৰা।
হু অথৰ্ড দ্য বুক পভাৰ্টি এণ্ড দ্য আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া কিতাপখনৰ লেখক কোন আছিল আৰু শুদ্ধ উত্তৰটো হৈছে দাদাভাই নাওৰোজী অপশ্যন বি আৰু যদি আপোনালোকে আগৰ বৰ্ষৰ প্ৰশ্নসমূহ চাইছে তাত এনেকুৱা বহুত প্ৰশ্ন আহিছে কোনোবা এখন কিতাপৰ লেখক কোন বুলি গতিকে এইবিলাক চাই যাব পাছৰ প্ৰশ্ন হু ইজ ন'ন এজ দ্য ফাদাৰ অফ মডাৰ্ণ ইণ্ডিয়া আধুনিক ভাৰতৰ পিতৃ আৰু শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ৰাজা ৰামমোহন ৰায় ৰাও হৈ আছে এইটো আই হ'ব ৰায় হু ৱাজ দ্য ফাউণ্ডাৰ অফ ছাৰ্ভেণ্টছ অফ ইণ্ডিয়া ছ'চাইটি অপশ্যন পঢ়ি চাওক আৰু শুদ্ধ উত্তৰটো হৈছে গোপাল কৃষ্ণ গোখলে ইনকলাব জিন্দাবাদ শ্লোগান কোনে দিছিল আৰু শুদ্ধ উত্তৰটো হৈছে ভগত সিং When did partition of Bengal take place? বেংগল বিভাজন কেতিয়া হৈছিল আৰু শুদ্ধ উত্তৰটো হৈছে 1905 চন অপশ্যন এ 22 নম্বৰ Who was the Governor General of India during the launch of Civil Disobedience Movement? আইন অমান্য আন্দোলনৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল আৰু শুদ্ধ উত্তৰটো হৈছে লৰ্ড ইৰউইন 23 নম্বৰ The newspaper brought out by Bal Gangadhar Tilak to promote nationalism was Bal Gangadhar Tilake এখন বাতৰি কাকত আৰম্ভ কৰিছিল জাতীয়তাবাদী ভাৱধাৰা উন্মেষৰ কাৰণে আৰু সেইখন হৈছে অপশ্যন এ কেশৰী 24 নম্বৰ Who wrote the book Hind Swaraj? হিন্দ স্বৰাজৰ লেখক কোন মহাত্মা গান্ধী বাল গংগাধৰ তিলক ৰবীন্দ্ৰনাথ টেগৰ আৰু লালা লাজপত ৰায় আৰু শুদ্ধ উত্তৰটো হৈছে মহাত্মা গান্ধী মনত ৰাখিব 25 নম্বৰ When did cabinet mission arrive in India? cabinet mission কেতিয়া ভাৰতলৈ আহিছিল আৰু শুদ্ধ উত্তৰটো হৈছে 1946 চন অপশ্যন বি Who wrote Unhappy India? এই কিতাপখনৰ লেখক কোন হয় শুদ্ধ উত্তৰটো অপশ্যন ডি লালা লাজপত ৰায় author of the book Hind Swaraj আমি এইটো পালো মহাত্মা গান্ধী বুলি Who said Swaraj is my birthright and I shall have it কোনে এই শ্লোগানটো কৈছিল অপশ্যন পঢ়ি চাওক আৰু এটি ইম্পৰ্টেন্ট হয় পৰীক্ষাত অহা দেখা যায় চাই যাব আৰু শুদ্ধ উত্তৰটো হৈছে লোকমান্য তিলকে কৈছিল যে স্বৰাজ ইজ মাই বাৰ্থ ৰাইট এণ্ড আই শ্বেল হেভ ইট আৰু তেখেতক ফাদাৰ অফ ইণ্ডিয়ান আনৰেষ্ট বুলিও কোৱা হয় ফাদাৰ অফ ইণ্ডিয়ান আনৰেষ্ট 29 নম্বৰ দ্য মোগল এম্পায়াৰ হু গ্ৰান্টেড দিৱানী অফ বেংগল বিহাৰ এণ্ড ওড়িশা টু দ্য ইষ্ট ইণ্ডিয়া কোম্পানী ৱাজ ইষ্ট ইণ্ডিয়া কোম্পানীক বেংগল বিহাৰ আৰু ওড়িশাৰ দিৱানী গ্ৰান্ট কৰা মোগল এম্পায়াৰজন কোন আছিল আৰু শুদ্ধ উত্তৰটো হৈছে শাহ আলম II আছিল শাহ আলম দ্বিতীয় 30 নম্বৰ দ্য কনষ্টিটিউশ্যন এছেম্বলি ৱাজ ছেট আপ একৰ্ডিং টু দ্য প্ৰপ'জেল অফ দ্য আমি কনষ্টিটিউশ্যনৰ কথা পঢ়োঁতে পাইছিলোঁ আৰু শুদ্ধ উত্তৰটো হৈছে কেবিনেট মিছন প্লেনৰ আধাৰত প্ৰপ'জেলত কনষ্টিটিউশ্যন এছেম্বলি প্ৰস্তুত কৰা হয় দ্য নেশ্যনেল ছং বন্দে মাতৰম ইজ টেকেন ফ্ৰম দ্য বুক বন্দে মাতৰম কোনখন কিতাপৰ পৰা লোৱা হৈছে গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু শুদ্ধ উত্তৰটো হৈছে আনন্দ মাথ আৰু এখন লিখিছে বংকিম চন্দ্ৰ চেটাৰ্জীয়ে আৰু কোনো কিতাপত এখন বেংগলী কবিতা বুলি আৰু কিছুমানৰ বেংগলী নভেল বুলিও আছে যদি আপোনালোক কোনোবাই সঠিককৈ জানে জনাবচোন কমেণ্ট বক্সত যে বেংগলী কবিতা নে বেংগলী নভেল হয় আৰু নেশ্যনেল ছংটো কম্প'জ কৰিছে ৰবীন্দ্ৰনাথ টেগৰে মনত ৰাখিব ৰবীন্দ্ৰনাথ টেগৰে Who among the following attended all the 3 round table conferences? তলৰ কোনজন ব্যক্তিয়ে 3খন ৰাউণ্ড টেবল কনফাৰেন্সতে ভাগ লৈছিল আমি জানো ঘূৰণীয়া মেজমেল 3বাৰ হৈছিল অপশ্যন পঢ়ি চাওক আৰু শুদ্ধ উত্তৰটো হৈছে
ডক্টৰ ভীমৰাও আম্বেদকাৰ তেখেতে প্ৰত্যেকবাৰ ঘূৰণীয়া মেজমেলত ভাগ লৈছিল আৰু লগতে তেজ বাহাদুৰ চাপৰু তেখেতেও প্ৰত্যেক 3বাৰেই ঘূৰণীয়া মেজমেলত ভাগ লৈছিল গতিকে অপশ্যনটো ভালকৈ চাই ল'ব যদি তেজ বাহাদুৰ চাপৰু থাকে তেখেতেও শুদ্ধ হ'ব ভীমৰাও আম্বেদকাৰ তেখেতেও শুদ্ধ হ'ব আৰু কমেণ্ট বক্সত জনাবচোন যে মহাত্মা গান্ধীয়ে কোনবাৰ ৰাউণ্ড টেবল কনফাৰেন্সত ভাগ লৈছিল ডু অৰ ডাই ৱাজ দ্য শ্লোগান ডিউৰিং ডু অৰ ডাই শ্লোগানটো অপশ্যন দিয়া আছে চাই লওক কোনকেইটা আন্দোলনৰ সময়ত ব্যৱহাৰ কৰিছিল আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কুইট ইণ্ডিয়া মুভমেণ্ট ভাৰত ত্যাগ আন্দোলনত ডু অৰ ডাই শ্লোগান দিছিল আৰু কোনে দিছিল মহাত্মা গান্ধীয়ে পাছৰ প্ৰশ্ন ইণ্ডিয়ান নেশ্যনেল আৰ্মি ৱাজ হেডেড বাই ইণ্ডিয়ান নেশ্যনেল আৰ্মিৰ প্ৰধান কোন আছিল আৰু শুদ্ধ উত্তৰটো হৈছে সুভাষ চন্দ্ৰ বসু দ্য টাইটেল গিভেন বাই দ্য ব্ৰিটিছ টু মহাত্মা গান্ধী হুইচ হি চাৰেণ্ডাৰ্ড ৱাজ ব্ৰিটিছসকলে মহাত্মা গান্ধীক এটা উপাধি প্ৰদান কৰিছিল যিটো উপাধি তেখেতে পাছত চাৰেণ্ডাৰ কৰি দিছিল আৰু শুদ্ধ উত্তৰটো হৈছে ইয়াৰ কেশৰী হিন্দ এই উপাধিটো মহাত্মা গান্ধীয়ে পাছত ঘূৰাই দিছিল কিয় ঘূৰাই দিছিল কাৰণ সেই সময়ত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড হৈছিল আৰু সেই হত্যাকাণ্ডৰ প্ৰটেষ্টত তেখেতে উপাধিটো ঘূৰাই দিছিল পাছৰ প্ৰশ্নটো চাওঁ আহক ফাৰ্ষ্ট ইংলিছ লেংগুৱেজ নিউজ পেপাৰ পাব্লিছ ইন ইণ্ডিয়া ভাৰতৰ প্ৰকাশিত প্ৰথম ইংৰাজী বাতৰি কাকত আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দ্য বেংগল গেজেট During the freedom struggle, Aruna Asaf Ali was a major women organizer of underground activities in ভাৰতৰ ফ্ৰীডম ষ্ট্ৰাগলৰ সময়ত স্বাধীনতাৰ আন্দোলনৰ সময়ত অৰুণা আছফ আলী এগৰাকী মহিলা আছিল যিয়ে আণ্ডাৰগ্ৰাউণ্ড এক্টিভিটিছৰ অৰ্গেনাইজাৰ আছিল আৰু তেখেতে কোন মুভমেণ্টৰ কোন আন্দোলনৰ লগত জড়িত হৈ আছিল আৰু শুদ্ধ উত্তৰটো হৈছে ভাৰত ত্যাগ আন্দোলন কুইট ইণ্ডিয়া মুভমেণ্ট জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ সময়ত ভাইচৰয় কোন আছিল অপশ্যন পঢ়ি চাওক আৰু শুদ্ধ উত্তৰটো হৈছে লৰ্ড চেমছফৰ্ড অপশ্যন বি দ্য অথৰ অফ ট্ৰেন্সফাৰ অফ পাৱাৰ ইন ইণ্ডিয়া এই কিতাপখনৰ লেখক কোন হয় আৰু শুদ্ধ উত্তৰটো হৈছে VP মেনন অপশ্যন চি নেম দ্য পেপাৰ ষ্টাৰ্টেড বাই বিপিন চন্দ্ৰ পাল ইন 1906 1906 চনত বিপিন চন্দ্ৰ পালে এখন কাকত আৰম্ভ কৰিছিল আৰু কাকতখনৰ নাম হৈছে বন্দে মাতৰম অপশ্যন এ গতিকে আজিৰ ভিডিঅ'টো আছিল ইমানেই যদি ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব লক্ষ্য থাকক